আজি গপুৰবাসীৰ বাবে ভাল খবৰ। এইখিনি এলেকা ৰাজগড়ে হওক, খকিলাই হওক বা আলুপাৰাই হওক, এইখিনি অঞ্চল যেহেতু বিটিচিৰ অন্তৰ্ভুক্ত হৈ গ'ল, তেওঁলোকৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এতিয়া কাম কাজ আৰম্ভ হোৱা নাই যদিও ওদালগুৰি ডিষ্ট্ৰিক্ট হৈ গ'ল। আৰু বিটিচি হৈ যোৱাৰ লগে লগে ওদালগুৰি বা কোকৰাঝাৰলৈকে গৈ থকাৰ যথেষ্ট প্ৰয়োজন আহি গ'ল। তাৰ কাৰণে এই অঞ্চলৰ ৰাইজে মোক অনুৰোধ কৰিছিল যে গপুৰৰ খকিলা বা এইফালে ৰাজগড়ৰ পৰা ওদালগুৰিলৈকে এখন বাছ দিব লাগে। তো হিচাপে এই ছেক্টৰটো আজি আৰম্ভ কৰিছোঁ। আমাৰ হাতত এতিয়া নতুন বাছ তেনেকুৱা যিহেতু হাতত নাই, তাৰ কাৰণে এখন আগৰ চলি থকা এখন বাছটোকে আজি ইয়াত এই ছাৰ্ভিচটো দিবৰ বাবে আমি শুভ উদ্বোধন কৰিছোঁ। তো আজি আহি দেখিলোঁ ৰাইজে যথেষ্ট সুখী, চবে সুখী অনুভৱ কৰিছে। আৰু তেখেতসকলে খুব আশাবাদী এই বাছে তেখেতসকলৰ যি অহা যোৱাৰ ব্যৱস্থা তাতে যথেষ্ট সহায় কৰিব পাৰিব। বাছটো প্ৰতিদিন চলিব আৰু অকল এখন বাছ দিম বুলি আমি ভাবি থকা নাই, আৰু ইয়াত এখন বাছ আৰু দিব লাগিব। এই অঞ্চলৰ পৰা ওদালগুৰিত যাব লগাটো প্ৰয়োজন আৰু বেছি বাঢ়িব, কিয়নো যোৱাবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বিটিচি বৰ্তমানৰ যিহেতু BPF চৰকাৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতে কথা দিছিল যে যিহেতু বিটিচি মানে জিলাটো কম হয় যদিও মানে দীঘলটো যিহেতু বহুত বেছি হৈ গ'ল, গপুৰ বা কোকৰাঝাৰলৈকে ডিষ্টেঞ্চটো বহুত বেছি, কমেও চাগে 500 কিলোমিটাৰ হ'ব নেকি এতিয়া, 500 নহ'লেও 400 মান হ'ব। তো 400 কিলোমিটাৰ কোকৰাঝাৰলৈকে তালৈকে যাই কাম কৰাটো অলপ অসুবিধা। তাৰ কাৰণে বিটিচিত মিনি ছেক্ৰেটাৰীত বনোৱাৰ কথা দিছিল। ইতিমধ্যে মিনি ছেক্ৰেটাৰীৰ কাম কাজ আৰম্ভ হ'বই, টেম্পৰাৰী অফিচ লৈ পেলাই। আৰু বিটিচিত কি কয় ওদালগুৰিত বিটিচি মিনি ছেক্ৰেটাৰীত বনাবৰ বাবে ইতিমধ্যে 150 কোটি টকা আমাৰ বিটিচি চৰকাৰখনে ধাৰ্য কৰিছে। 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব, কিন্তু কাম যিহেতু আৰম্ভ হ'বই, তো অহা যোৱাটো বাঢ়িব। তাৰ কাৰণে এই মানে কিবাটো বাছৰ সেৱাটো আমি এতিয়া দিছোঁ। আমি এটা ৰাস্তাৰ কথাও চিন্তা কৰিছোঁ, আৰু এই ৰাস্তাটো যোৱাবাৰ BTR যি চুক্তি আছিলে তাতেও লিখা আছিলে যে মাজবাটৰ পৰা হলংগীলৈকে ৰাস্তা এটা বনাব লাগে। তো এইটো হাইৱে বনোৱাৰ কথা কৈছিল। হাইৱে বনোৱাটো চাগে অলপ সময় ল'ব, কিয়নো এইখিনি এলেকা প্ৰায় ফৰেষ্ট এৰিয়াও হয়। ফৰেষ্ট এৰিয়াত হাইৱে বনাব গ'লে যথেষ্ট ইয়াৰ ক্লিয়াৰেন্সৰ কথা আহিব। তাৰ কাৰণে তাৰ আগে হাইৱেৰ বনোৱাৰ আগে আমি এই ৰাস্তাখিনি যাতে এলাইনমেণ্ট ঠিক কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াৰ কামৰো আমি শুভ আৰম্ভণি এতিয়া দিব বিচাৰিছোঁ। CM ছাৰে অকল এইটোকে কোৱা নাই, তেখেতে কৈছে BPF আৰু UPPL মাজত মিলাই দিয়াটো অলপ কঠিন কাম, এই ক্ষেত্ৰত চিন্তা কৰা হ'ব বুলি কৈছে। তাৰ কাৰণে আমি UPPLৰ কথা একোকে বুজি নাপাওঁ। আমি যোৱাবাৰ BT চৰকাৰ আমি যিহেতু BJP লগত ৰাখি আমি চৰকাৰ কৰিছোঁ। আমাৰ কথা হ'ল এটা কাউন্সিল উন্নয়ন হ'ব লাগিলে ৰাজ্য চৰকাৰৰ সহায় লাগিব। এই হিচাপে আমি ৰাজ্য চৰকাৰৰ লগত আছোঁ। তো এইবাৰ এতিয়া আমি NDA হিচাপে আছোঁ যদিও আমাৰ যিমানখিনি কথা পাতিব লগা এইটো BJP লগতে হ'ব, আমাৰ UPPLত কোন নাথাকে। আমাৰতো এটা আমি চৰ্ত দিয়ে থৈছোঁ যে UPPL আউট হ'ব লাগিব। তো নিশ্চয় এইটো চিন্তা কৰি কি ধৰণে লৈ যাব, কিন্তু আমাৰ UPPL লগত কোনো কথা পাতিব লগা নাই। STCৰ প্ৰায় বাছ ষ্টেণ্ডবিলাক তেনেকাই হৈ আছে। যদি ৰাইজে প্ৰয়োজন বুলি ভাবে ইয়াৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিম। হয়, এইটো চিন্তা চৰ্চা কৰিম। আৰু গপুৰৰ কাৰণে আমি আৰু এটা চিন্তা কৰিছোঁ, যিহেতু এইবাৰ গ্ৰীণ বাছৰ সেৱা আৰু আমাৰ বৃদ্ধি হ'ব। গপুৰৰ পৰা যিহেতু গপুৰৰ ৰাইজে বিশ্বনাথো যাবলগীয়া হৈ যায়, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, আৰু এইফালে আমাৰ কমাৰ্চিয়েল টাউন হিচাপে আমাৰ তেজপুৰটো থাকিল। তেজপুৰটো গপুৰ যদি আমি বাছৰ সেৱা দিব পাৰোঁ তেতিয়া আৰু বেছি ভাল হ'ব বুলি আমি মানে এটা চিন্তা কৰি আছোঁ। তাৰ কাৰণে এই ব্যৱস্থাকো কৰি দিবৰ কাৰণে আমি হাতত মানে বা চিন্তা চৰ্চা কৰি থকা হৈছে। ট্ৰেফিক পুলিচৰ গপুৰ বহুত সমস্যা হয়, সাধাৰণ ৰাইজৰ সুবিধাৰ সন্মুখীন। ট্ৰেফিকটোতো যেনিবা এইটো পুলিচ বিভাগে চলায়। যদি কিবা অসুবিধা আছে
আমি অনুৰোধ জনাম। আজি আমি খুব আনন্দিত হৈছোঁ, কাৰণ নিৰ্বাচনৰ সময়ত আমি যিটো প্ৰতিশ্ৰুতি দিছিলে ৰাইজক, আহি থকা দিনত আমি BTC চৰকাৰ গঠন কৰাৰ পিছত যিবিলাক গাঁও BTCত অন্তৰ্ভুক্ত হৈ গ'ল, তেখেতসকলে যিটো কাম কাজ সম্পূৰ্ণভাৱে যিটো জিলা হেডকোৱাৰ্টাৰ হিচাপে যিটো ওদালগুৰি হৈ গ'ল, ইয়াৰ কাৰণে কিছুমান কাম কাজ কৰাত কমিউনিকেশ্যন খুব অসুবিধা হৈ আছিলে। আজি এইটো আমি মানে ওপৰতো বাস্তৱ আমি ৰূপায়ণ কৰিব পাৰিলোঁ। ইয়াৰ কাৰণে যিটো আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া আছে আৰু আমাৰ সন্মানীয় পৰিবহণ মন্ত্ৰী ডাঙৰীয়া আছে, আমি একেলগে আজি এই মানে উদ্বোধন কৰিলোঁ। বাছ এটা আমি উদ্বোধন কৰিলোঁ। ইয়াৰ কাৰণে খুব ভাল হ'ব, কাৰণ কমিউনিকেশ্যন ভাল হ'ব। আৰু আহি থকা দিনত আমি কিছুমান কাম কাজ কৰিব লাগিব। যিবিলাক গাঁও অন্তৰ্ভুক্ত হৈ গ'ল BTCত, যিটো বিধায়ক হিচাপে যিটো আমাৰ মানে সন্মানীয় বৰা ডাঙৰীয়া যিটো আছে, তেখেতৰ নেতৃত্বত কিছুমান যিবিলাক মানে ফ্লেক্সি স্কিম আছে, ষ্টেটৰ পৰা যিবিলাক আঁচনি আহে, চেণ্ট্ৰেলৰ পৰা যি আঁচনি আহে, BTCৰ ফালৰ পৰা যিবিলাক আঁচনি আহে, আমি একেলগে মিলিজুলি গহপুৰ অঞ্চলৰ কাৰণে উন্নয়নমূলক কাম কাজ আগুৱাই লৈ যাবৰ কাৰণে আমি আলোচনা কৰিছোঁ অলৰেডি। আৰু আহি থকা দিনত যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক পৰ্যায়ক্ৰমে এটাৰ পিছত এটা আজকে আমি সমাধান কৰিবৰ কাৰণে প্ৰচেষ্টা লৈছোঁ। পঞ্চায়তো চলি থাকিব, পঞ্চায়ত কণ্টিনিউ চলি থাকিব। আৰু BCDC আজকে আমি গঠন কৰিম, আলোচনা কৰিম। যিটো আমাৰ বৰ্তমান আমাৰ যিটো বিধায়ক ডাঙৰীয়া যিটো আছে, ৰাজনীতিক ব্যৱস্থাবিলাক আলোচনা কৰি আমি যিবিলাক ব্যৱস্থা আছে, সেই ব্যৱস্থাবিলাক বৰ্তমান যিটো একেলগে যিটো আমাৰ চৰকাৰ চলি আছে, ইয়াৰ কাৰণে আমি আলোচনা কৰি ঠিক ঠাক কৰিম। পৰিকল্পনাটো নিশ্চয় আছে। গহপুৰ অঞ্চলৰ কাৰণে উন্নয়নমূলক কাম কাজ আমি কৰিবও লাগিব। আৰু কমিউনিকেশ্যন খুব বেয়া, ৰাস্তা ঘাট খুব বেয়া, এইবিলাক আমি ঠিক কৰিম। এতিয়া প্ৰথম পদক্ষেপহে আমি লৈছোঁ। আহি থকা দিনত আমি আস্তেকে এইবিলাক কাম কৰিম। আজি গহপুৰৰ সন্মানীয় পৰিবহণ মন্ত্ৰী ডাঙৰীয়া আহি গহপুৰৰ ৰাজগড়ৰ পৰা ওদালগুৰিলৈ এখন বাছ সেৱাৰ আজি মুকলি কৰিলে তেখেতৰ কৰকমলে। আৰু আমাৰ লগত থাকিলে আমাৰ MCLA স্থানীয় প্ৰেছ মোছাহাৰী ডাঙৰীয়া, তেখেতে EMৰ দায়িত্বটো আছে BTCত। আৰু যিহেতু ওদালগুৰিত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে BTR অঞ্চলৰ ৰাইজৰ কাৰণে, আৰু তাত অহা যোৱা কৰিবৰ কাৰণে প্ৰথম সুবিধা দিয়াৰ কাৰণে মই বিশেষকৈ পৰিবহণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, আৰু MCLA গৰাকীকো ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ প্ৰথম 4-5 মাহৰ ভিতৰতে তেখেতলোকে এই ষ্টেপটো লোৱাৰ কাৰণে। আৰু আমাৰ স্থানীয় ৰাইজ উপকৃত হ'ব। আৰু অনাগত দিনত আমি বাছ সেৱাৰো ব্যৱস্থা কৰিবলৈ মন্ত্ৰী ডাঙৰীয়াই কথা দিছে। আৰু লগতে বাছ ষ্টেণ্ডৰ যিটো কথা, এইটো আমি অহা কাৰ্যকালত আমাৰ এইটো এটা নতুন পৰিকল্পনা আপোনালোকে গম পাব। এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়া জানিব। যদি দায়িত্ব দিয়ে আৰু ভালকৈ চলাব চেষ্টা কৰিম। মইতো এইবাৰ মাত্ৰ 4-5 মাহে পাইছোঁ। তো এইখন বিভাগত আমাৰতো কৰিব লগা বহুত আছে। আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিভাগটো যথেষ্ট মানে ইয়াত কি বুলি ক'ব পৰিৱৰ্তন আহিছে। আৰু STCও এতিয়া আগতকৈ বহুত ভাল পজিশ্যনত আহিছে। আগত লছত আছিল, এতিয়া প্ৰায় মানে আমি লছত নাই। STCটো নিজে চলাব পৰা এটা অৱস্থালৈ আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।